হাই গাইজ নমস্কাৰ মই লাবৰ হয় আপোনালোকৰ ওচৰৰ অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ। ব্লগ মোৰ কিটচেনত মই কি বনাম আপোনালোকক দেখাই আছোঁ। মই ভাত বনোৱাৰ আগতে গাখীৰ গৰম কৰি চাহ এক কাপ বনাই খাই লওঁ। তাৰপিছত বনাই আছোঁ ভাত, আপোনালোকক দেখাই আছোঁ কি বনাম। আৰু এটা কথা, গাখীৰটো দাঙি কিনে আপোনালোকক দেখাই দিছোঁ চাহ বনাবৰ কাৰণে গাখীৰ গৰম কৰাটো। এইটো বাৰ্ণাৰটো মই নতুন বাৰ্ণাৰ লগাইছোঁ। বাৰ্ণাৰ মানে কেনেকুৱা, পুৰণা বাৰ্ণাৰ আছে দুটা, মই বিচাৰি পোৱা নাই। ঘৰ খালী কৰাতে কোনটো জেগাত সোমাই থলোঁ, এতিয়া কোনটো বক্সত আছে বিচাৰিয়ে পোৱা নাই। মই উপায় নাপায় বক্স পালেঙৰ পৰা নতুন গেছৰ পৰা খুলি কেনে মই লগাইছোঁ, উপায় নাই। নতুন চোলাৰ পৰা লগাই দিছোঁ। এইটো চোলাৰ, এইটো এতিয়া মই চাহ বনাই লওঁ। ফাইনালি চাহ হৈ গ'ল। এয়া চাহ খাওঁ। মানুহৰ প্ৰব্লেম, মানুহ হৈ থাকিলে কেতিয়াও প্ৰব্লেম শেষ নহয়। চাহটো খাই উঠি ভাত বনাওঁ। আজি ৰাতি বনাব লৈছোঁ উৰহি আলু, লগত বিলাহী এটা দি দিম, লগত আকৌ সৰু চাইজৰ দুটা পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ। আৰু ইফালে উৰহি আলু বিলাহীৰ লগত বনাবৰ কাৰণে মাছ লৈ ইফালে মাছৰ তিতা ভাজি বনাম। এইটো আমাৰ মাছ আনিলে মাছৰ তিতাটো থাকেই, আপোনালোকে অলৰেডি গমেই পায়। আৰু ইফালে খুন্দি লৈছোঁ আদা, নহৰু, জলকীয়া, জালুক, জিৰা অকণমান দি আৰু কেঁচা জলকীয়া দি কেনে ধুনীয়াকৈ খুন্দি লৈছোঁ। ইফালে মই মাছৰ আঞ্জা বনোৱাৰ কাৰণে অলৰেডি কেৰাহী পাতিয়ে দিছোঁ। আজি ৰাতিৰ সাজত কি বনাম অলৰেডি গম পাইছে। বিলাহী, উৰহি, আলু, মাছ দি কেনে সেনেকুৱা বনাম, লগত মাছৰ তিতা বনাম। আৰু ৰাতিও হ'ল, এতিয়া 10টা বাজিছে প্ৰায়। এতিয়া মই ভিডিঅ'টো আৰু বনোৱাটো আপোনালোকক নেদেখালোঁ। আজি কি বনাম সেইটো কৈ দিলোঁ, বেছি মই দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে গুড নাইট, বাই বাই।